কলিয়াবৰৰ চুলুঙত মুকলি হ'ল টোল প্লাজা। ৰাইজৰ বিৰোধ সত্ত্বেও টোল সংগ্ৰহ আৰম্ভ। কেৱল সেয়াই নহয়, ৰাজ্যত আৰু এখন টোল নিৰ্মাণ হ'ব। নতুন টোল গেট স্থাপন হ'ব গুৱাহাটী উত্তৰ গুৱাহাটীৰ নতুন দলঙত। ইতিমধ্যে নিবিদা আহ্বান কৰা হৈছে নতুন দলঙত টোল প্লাজা নিৰ্মাণৰ বাবে। নিৰ্মাণ ব্যয় ধাৰ্য কৰা হৈছে 6,11 লাখ। নিৰ্মাণৰ সময় ধাৰ্য কৰা হৈছে 3 মাহ। অহা 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী নতুন দলংখন। প্ৰধানমন্ত্ৰীয়ে ৰাইজক দলংখন অৰ্পণ কৰাৰ পূৰ্বেই এই দলঙত টোল স্থাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। টোল প্লাজা নিৰ্মাণৰ বাবে আহ্বান কৰা হৈছে নিবিদাৰ। নিৰ্মাণ ব্যয় ধাৰ্য কৰা হৈছে 6,11 লাখৰ। নিবিদা প্ৰক্ৰিয়াৰ পিছতে আৰম্ভ হ'ব কাম। অৰ্থাৎ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰাৰ পাছতেই এক প্ৰকাৰ আৰম্ভ হ'ব বাহনৰ পৰা টোল সংগ্ৰহ। লক্ষণীয় কথাটো হ'ল প্ৰস্তাৱিত এই টোল গেট স্থাপন হ'ব মদনপুৰ টোল গেটৰ পৰা প্ৰায় 15 কিলোমিটাৰ দূৰত্বৰ ভিতৰত। চৰকাৰৰ এই সিদ্ধান্ত কিমান গ্ৰহণযোগ্য? নতুন দলংখনে গুৱাহাটীৰ সৈতে উত্তৰ পাৰৰ যাতায়াত উন্নত কৰিব ঠিকেই, কিন্তু নতুন টোল গেটে পুনৰ ৰাইজকেই মাধমাৰ্যে সোধাব সেয়া অসত্য। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী যিখন আমাৰ ইয়াত ব্ৰিজ বনোৱা হৈছিলে, আমাৰ উত্তৰপুৰীয়া ৰাইজ এইখন বনোৱাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক খুব আমি উৎসাহ জনাইছিলোঁ যে তেওঁ এইটো ভাল কাম কৰিছে সমষ্টিত, গতিকে আমি ভাল পাইছিলোঁ উত্তৰপুৰীয়া ৰাইজে। কিন্তু কথাটো হ'ল আমি শেহতীয়াভাৱে গম পাইছোঁ যে আজি তেওঁবিলাকে সেই ব্ৰিজখনৰ ওপৰত টোল গেট দিয়াৰ কাৰণে তেওঁবিলাকে আজি আকৌ নিবিদা আহ্বান জনাইছে ৰাইজৰ ওচৰত। গতিকে আমি এই কাৰ্যক আমি ঠিককৈ জনাইছোঁ, যিহেতু মদনপুৰত এখন টোল গেট আছেই আৰু মদনপুৰত টোল গেটখন থকা হিচাপে মদনপুৰৰ পৰা আহি পেলাই তেওঁলোকে নিশ্চিতভাৱে গুৱাহাটীলৈ উত্তৰ গুৱাহাটী এনেকৈ ভিতৰত সোমাই যাব। গতিকে তেওঁলোকে চৰ্ট ৰাস্তা বিচাৰিব। চৰ্ট ৰাস্তা বিচৰাৰ বিনিময়ত 10 কিলোমিটাৰ ঠাইৰ ভিতৰতে যদি দুখনকৈ টোল গেট থাকে তেতিয়াহ'লে মানুহে মাত হ'ব। 2024 28 নৱেম্বৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দলংখন নিৰ্মাণৰ কাম পৰিদৰ্শন কৰি টোল স্থাপনৰ ইংগিত দিছিল। তেওঁ কৈছিল ট্ৰাক নাইট ছুপাৰৰ পৰাহে টোল লোৱা হ'ব, সাধাৰণ বাহন চিটি বাছৰ পৰা টোল লোৱা নহয়। কথা হ'ল টোল হৈ উঠাৰ পাছত কিমান প্ৰযোজ্য হৈ থাকিব মুখ্যমন্ত্ৰীৰ কথা। আৰু ট্ৰাক নাইট ছুপাৰৰ পৰা টোল ল'লে সাধাৰণ জনতাৰ ওপৰত প্ৰভাৱ নপৰাকৈ কেনেকৈ থাকিব? কৰ জনতাই ভৰিব, বোজা জনতাৰ বাঢ়িব, সেয়াই সত্য। এফালে টোল গেট নিৰ্মাণৰ নিবিদা, আনফালে নতুন টোল গেটৰ জৰিয়তে কৰ সংগ্ৰহৰ প্ৰক্ৰিয়া আৰম্ভ। কলিয়াবৰৰ চুলুঙৰ টোল গেটত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে টোল সংগ্ৰহৰ কাম। ৰাইজৰ বিৰোধিতাক আওকাণ কৰি সংগ্ৰহ কৰি থকা হৈছে কৰ। ৰাইজক সেয়াই যুক্তিসংগত বুলিও বুজোৱা হৈছে। ইয়াতে টোলটোতো অলৰেডি ৰহা বা সোণাপুৰী সেইটো হৈছে, অলৰেডি ইয়াতে এটা টোল আছিলে আৰু এতিয়া আমাৰ ধৰি লওক 60 কিলোমিটাৰ যিটো ডিষ্টেঞ্চত NHA টোল হেৰি কৰে, ৰাস্তাটো হৈ গৈছে। এতিয়া টোলিং কৰিব আৰু যিটো NHA হেৰিতে যাব। আৰু প্ৰতিবাদ বিৰোধত যিহেতু কোনোৱে ভ্ৰক্ষেপ নকৰে, টোল গেটক এতিয়া ৰাইজে ভোগালীৰ উপহাৰ হিচাপেই ধৰিছে। 2026 চনত এই বিহুৰ সময়তে মাঘ যোৱাই নাই, এইটো ভোগালী উপহাৰ কলিয়াবৰৰ ৰাইজক। মোৰ এইখিনিতে গান এটা মনত পৰিছে, কোনোবা এজন গায়কে গাইছিলে, গানটো বৰ জনপ্ৰিয় হৈছিলে, চামুচৰে দিলা প্ৰভু বেলচা মাৰি নীলা। কলিয়াবৰৰ পৰা পংকজ শইকীয়া, উত্তৰ গুৱাহাটীৰ পৰা বসন্ত কোঁৱৰৰ সহযোগত কুশল কলিতাৰ ৰিপৰ্ট, NKTV+।